বন্ধুসকল, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ এখন এনেকুৱা আচৰিত ঠাই, যিখনত সোমাইছে কিছু ৰহস্য আৰু আচৰিত ঘটনা। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। লগতে এনেধৰণৰ ৰহস্যমূলক ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এই আচৰিত ঠাইখনেই হৈছে বাৰ্মুডা ট্ৰায়েংগল। বাৰ্মুডা ট্ৰায়েংগল কোনো সৰু অঞ্চল নহয়। আচলতে ই যথেষ্ট বৃহৎ আৰু 4,40,000 মাইল সাগৰৰ অঞ্চল সামৰি লৈছে। মানে ধৰি লওক আপুনি ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ এই আটাইকেইটা এলেকা যদি প্লাছ কৰা হয় তাতকৈও অলপমান বেছি হ'ব। যেতিয়াই ট্ৰায়েংগলত কোনো বিমান বা জাহাজ নোহোৱা হৈ যায়, তেতিয়াই তাৰ ধ্বংসাৱশেষ বিচাৰি পোৱা নাযায়। আৰু এই অঞ্চলত যোৱা 100 বছৰৰ ভিতৰত কমেও এই অঞ্চলত 1,000 লোকৰ প্ৰাণ হেৰুৱাইছে। গড়ে প্ৰতি বছৰে 4খন বিমান আৰু 20খন ইয়ট নিৰুদ্দেশ হয়। এই বাৰ্মুডা ট্ৰায়েংগলৰ ভিতৰত আমেৰিকা চৰকাৰৰ আটলাণ্টিক আণ্ডাৰচি টেষ্ট এণ্ড ইভেলুৱেশ্যন চেণ্টাৰ আছে, যিটো বাহামাৰ এণ্ড্ৰেছ দ্বীপত অৱস্থিত। ইয়াত আমেৰিকাৰ নৌসেনাই তেওঁলোকৰ ছাবমেৰিন, সোনাৰ আৰু অন্যান্য অস্ত্ৰ পৰীক্ষা কৰে। অৱশ্যে বহুতৰ মতে ই কেৱল পৰীক্ষা কেন্দ্ৰতকৈও অধিক। বাৰ্মুডা ট্ৰায়েংগল পৃথিৱীৰ অন্যতম বিৰল ঠাই, য'ত কম্পাছে মেগনেটিক নৰ্থৰ ফালে আঙুৱাই দিয়ে। তাৰ পৰিৱৰ্তে ই প্ৰকৃত উত্তৰ দিশলৈ আঙুলিয়াই দিয়ে, যি এটা নতুন বিভ্ৰান্তিকৰ সৃষ্টি কৰে। আৰু সেইবাবে ইমানবোৰ জাহাজ আৰু বিমানে আজিলৈকে ত্ৰিভুজটোত নিজৰ গতি হেৰুৱাই পেলাইছে। বাৰ্মুডা ট্ৰায়েংগলত জাহাজ আৰু বিমান কিয় নোহোৱা হয়, সেই বিষয়ে কিছু গৱেষণাৰ পৰা পোৱা তত্ত্বসমূহৰ ভিতৰত আছে এলিয়েন, আটলাণ্টিছৰ পৰা অহা স্ফটিক, কৃষ্ণগহ্বৰ, টাইম ৱাৰ্প আৰু মিথেন গছৰ লগত জড়িত কিছুমান কাহিনী। আমেৰিকাৰ সামৰিক বাহিনীৰ অন্যতম ডাঙৰ আৰু বিখ্যাত লোকচান 1945 চনত হৈছিল। ফ্লৰিডাৰ ফৰ্ট লডাৰডেলৰ পৰা বিমিনি দ্বীপলৈ যোৱাৰ বাবে 5খন আমেৰিকাৰ নৌসেনাৰ এভেঞ্জাৰ টৰ্পিড বোমাৰু বিমান উৰিছিল। সেই সময়ত মিছনত 14জন লোক আছিল। প্ৰায় 90 মিনিটৰ পাছত ৰেডিঅ' অপাৰেটৰসকলে কম্পাছটোৱে কাম নকৰাৰ সংকেত পালে। ইয়াৰ পিছত যোগাযোগ হেৰাই গ'ল আৰু তেওঁলোকক কেতিয়াও বিচাৰি পোৱা নগ'ল। তেওঁলোকক উদ্ধাৰৰ বাবে যোৱা 3খন বিমানো অন্তৰ্ধান হৈ গুচি গ'ল। 1950 চনত মিয়ামি হেৰাল্ডত প্ৰকাশিত এটা প্ৰবন্ধত বাৰ্মুডা ট্ৰায়েংগলত নিৰুদ্দেশ হোৱা লোকৰ নথিভুক্ত কৰা সাংবাদিক এডৱাৰ্ড ভ্যান উইংকলজনে অন্যতম। তেওঁ 1945 চনৰ 5 ডিচেম্বৰত অন্তৰ্ধান হোৱা আমেৰিকাৰ নৌসেনাৰ 5খন টৰ্পিডো বোমাৰু বিমানকে ধৰি সেই অঞ্চলত জাহাজ আৰু বিমান নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল। ব্ৰাজিল ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত 1918 চনৰ মাৰ্চ মাহৰ আৰম্ভণিতে বাৰ্মুডা ট্ৰায়েংগলত চাইক্লপছ জাহাজখন অদৃশ্য হৈ পৰে। জাহাজখন চেছাপিক উপসাগৰ আৰু বাৰ্বাডোছৰ মাজৰ কোনোবা ঠাইত ডুব যায়। SOS ডিষ্ট্ৰেছ কল বা ছেভ আৱাৰ চিপ ছিগনেল পঠিয়াবলৈ সজ্জিত হোৱাৰ পিছতো ই তেনে কৰা নাছিল। এইটো পুংখানুপুংখভাৱে অনুসন্ধান কৰাৰ পিছত জাহাজখনৰ অৱশিষ্ট আৱিষ্কাৰ হোৱা নাছিল। আমোদজনক কথাটো হ'ল, এতিয়া 100 বছৰতকৈ অধিক সময়ৰ পিছতো আজিলৈকে ইয়াৰ কোনো কিয় হয় জাহাজবিলাক অন্তৰ্ধান হৈ যায় বা বিমানবিলাক অন্তৰ্ধান হৈ যায়, ইয়াৰ কাৰণ আজিও অজ্ঞাত হৈ আছে। কিছু